হেল্ল' ষ্টুডেণ্ট স্বাগতম জনাইছোঁ সকলোকে এই ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 10ৰ প্ৰি ফাইনেল এক্সাম 2025-26 শিক্ষাবৰ্ষৰ নগাঁও ডিষ্ট্ৰিক্টৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন ইয়াত থকা MCQখিনি সমাধান কৰিম। ভিডিঅ'টো শেষলৈকে চাবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ফাৰ্ষ্টত চোৱা, হুইচ অফ দ্য ফলোয়িং বেষ্ট ডেছক্ৰাইব দ্য পোষ্টমাষ্টাৰ ফিলিং when he first read the Lenço's letter। ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন বি, এমিউজমেণ্ট এণ্ড ছাৰপ্ৰাইজ। যেতিয়া পোষ্টমাষ্টাৰজনে লেঞ্চৰ লেটাৰ দেখা পাইছিল তেতিয়া তেওঁ ছাৰপ্ৰাইজ হৈছিল, আচৰিত হৈছিল, এমিউজমেণ্ট হৈছিল। নেক্সট, লেঞ্চ'ছ ফিল্ড ৱাজ ডেছক্ৰাইব এজ। লেঞ্চৰ পথাৰখন কেনেকৈ বৰ্ণনা কৰিছে? ডটেড উইথ ফ্লাৱাৰ্ছ ডেট প্ৰমিছ এ গুড হাৰ্ভেষ্ট। অপশ্যন চি নম্বৰটো কাৰেক্ট। নেক্সট, ৱেৰ ৱাজ লেঞ্চ'ছ হাউচ চিটুৱেটেড? লেঞ্চ'ছ হাউচ চিটুৱেটেড টপ অফ এ ল হিল। Option B নম্বৰটো কাৰেক্ট, টপ অফ এ ল হিল। নেক্সট, লেঞ্চো wrote a letter to God, assuming the postmaster would open it and help him. এইটো false. Next, the postmaster did not want to shake Lenço's faith in God and decided to help him. এইটো true. গতিকে কি হ'ব? গতিকে হ'ব যে অপশ্যন A is false, assertion is false, A is false, but R is true. Option D নম্বৰটো কাৰেক্ট। নেক্সট, মেণ্ডেলা বিলিভ ডেট ফ্ৰীডম ইজ ইনডিভিজিবল। হোৱাট ডাজ হি মিন বাই দিছ? এইটোৰ অৰ্থটো কি? এইটোৰ অৰ্থটো হৈছে অপশ্যন বি নম্বৰটো, ট্ৰু ফ্ৰীডম ইজ শ্বেয়াৰ্ড বাই এভৰি ওৱান অৰ বাই নন। অপশ্যন বি নম্বৰটো 5 বি। 6 নম্বৰটো চোৱা, হুইচ লিটাৰেৰী ডিভাইচ ইজ exemplified by the post office employees helping Lenço while the postmaster himself was assumed by his letter and Lenço called the employees a branch of crooks. এইটো হ'বগৈ irony. What did Mandela say about boyhood freedom? মেণ্ডেলা বয়সত ফ্ৰীডমৰ লগত কিহৰ লগত তুলনা কৰিছিল? ইট ৱাজ এন ইলিউশ্যন। অপশ্যন বি নম্বৰটো কাৰেক্ট। নেক্সট, নেলছন মেণ্ডেলাৰ লিডাৰশ্বিপ ইজ পৰ্ট্ৰেট এজ এ কলাবৰেট এফৰ্ট অফ লং ৱাক টু ফ্ৰীডম। এইটো হৈছে এজাৰশ্যন। তাৰপিছত আৰু এটা আছে ৰিজন। সেই ৰিজনটো হৈছে মেণ্ডেলা একনলেজ দ্য কণ্ট্ৰিবিউশ্যন অফ দ্য আদাৰ লিডাৰ এক্টিভিষ্ট টু দ্য ষ্ট্ৰাগল এগেইনষ্ট এপাৰ্থাইড। কি হ'ব? বোথ দ্য ষ্টেটমেণ্ট and reason are the true and R is the correct explanation of A. Option A number 2 correct. There is the island of Nisargadama near Kurk which can be reached throughout a rope bridge. 64 acre. No number শুদ্ধটো হৈছে option A, 64 acre. Match the following column A with column B. Match কৰিব লাগে courage মানে হৈছে triumph over fear, boyhood freedom, illusion, prisoner of hatred, birds prejudice, narrow mindedness, profound, deep and strong. তার মানে কি হ'ব? 1 or 2, 2 or 4, 3 1 আৰু 4 or 3. অপশ্যন এ নম্বৰটো কাৰেক্ট। এ পেটাৰ্ণ টু দ্য শ্বেপ অফ ভি মিনছ কি? নেলছন মেণ্ডেলাৰ মতে ভি মিনছ ভিক্টৰী। হুইচ কালচাৰ কেন বি চিন? মাৰ্চিয়েল ট্ৰেডিশ্যন, মেৰেজ, ৰিলিজিয়াছ কাষ্টম অফ লং। এইটো অল দ্য এবভ হ'ব। এৰাবিক কালচাৰ, সাউথ ইণ্ডিয়ান কালচাৰ, আলেকজেণ্ডাৰ কালচাৰ। হোৱাই ডাজ দ্য মেণ্ডেলা মেনশ্যন ভেৰিয়াছ হিষ্টৰিকেল ফিগাৰ? এইটো কি হ'ব? কিয় মেনশ্যন কৰিছিল? একনলেজ দেয়াৰ এফৰ্ট ইন দ্য ষ্ট্ৰাগল এগেইনষ্ট এপাৰ্থাইড। এইটো অপশ্যন বি নম্বৰটো শুদ্ধ হ'ব। দ্য মংছ হু লিভছ ইন কুৰ্গ ৱেৰ কি হ'ব? ৰেড অৰ্ক এণ্ড য়েলো ৰবছ। অপশ্যন এ নম্বৰটো শুদ্ধ। অপশ্যন এ নম্বৰটো শুদ্ধ। কুৱেশ্যন নম্বৰ 14 এ শুদ্ধ। তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 15, দ্য থিয়ৰী এবাউট কুৰ্গী এনচেষ্ট্ৰেল ৰিভিলছ দেয়াৰ মিক্সড কালচাৰ, হেৰিটেজ এণ্ড ইউনিক আইডেণ্টিটি। নেক্সট দুটা ষ্টেটমেণ্ট আছে। প্ৰাঞ্জল বাৰিড হিজ নোজ ইন হিজ ডিটেক্টিভ বুক এগেইন। এইটো ট্ৰু। ৰাজবীৰ ডিড নট লাইক ডিটেক্টিভ ষ্টৰিজ। এইটো ভুল দিছে, কাৰণ ৰাজবীৰে ডিটেক্টিভ ষ্টৰি ভাল পাইছিল, কিন্তু তেওঁ বিউটিফুল চিনাৰীবিলাক এনজয় কৰি আছিল। গতিকে অপশ্যন ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফলছ। তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 17লৈ। কুৱেশ্যন নম্বৰ 17 হৈছে হুইচ ষ্টেটমেণ্ট বেষ্ট ইভলিউশ্যন অফ ৱালিছ কেৰেক্টাৰ? শ্বি মেচিউৰ স্লাইটলি আফটাৰ উইটনেছ লাইফ এণ্ড ডেথ। এইটো হ'বগৈ শুদ্ধ। অপশ্যন বি
তাৰপিছত 18 this is the second flash of sporting period isn't Mr. Borua Rasbir asked it last days to years the best tea fill in the blanks with the opposition May to July to hobo correct next question number 19 or শুদ্ধ উত্তৰটো হৈছে a metaphor which describe a large number of tea plants option A question number 20 the old woman went to the drivel mean কি drivel mean মানে হৈছে was muttering a lot of nonsense option B which literary device কোনটো literary device use হৈছে alliteration তাৰপিছত Amanda can be interpreted as a commentary of experience 22 শুদ্ধ উত্তৰটো হৈছে 22 শুদ্ধ উত্তৰটো হৈছে the impact traditional printing style and effect on the children এইটো তাৰপিছত 23 শুদ্ধ উত্তৰটো হৈছে অপশ্যন R S Q P there is a girl named Valli অপশ্যন D নম্বৰটো শুদ্ধ তাৰপিছত 24 ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন B lazy মানে agile তাৰপিছত আগবাঢ়িছো কুৱেশ্যন নম্বৰ 25 লৈ কুৱেশ্যন নম্বৰ 25 ত আছে which of the following is not characterized of animals as per the poem animal it will be option B what does the phrase who is the poet of the poem epistemology of laws most accurately suggests about the voice experience etu hobo is gaining a deep personal understanding of the nature and finality of laws next hoise the main contrasting idea suggested in the poem a tiger in the zoo is that of etu hobo option D confinement and freedom 29 or শুদ্ধ উত্তৰটো হ'বগৈ all the above আগবাঢ়িছো কুৱেশ্যন নম্বৰ 30 লৈ the tale of Castor the dragon is option A humorous ballad তাৰপিছত which is the correct match of the following option A number 2 house white wagon red তাৰপিছত read the following the statement and choose the correct option with the reference of the midnight visitor কি হ'ব statement 1 is false and statement 2 is true তাৰপিছত Fowler was a flat faced which means he was shocked option C number 2 শুদ্ধ ironically the Belinda's bravery is compared with option C a barrel full of beers তাৰপিছত 35 number arrange the sentence in the correct sequence from the story a question of trust etu correct মিলালে কি হ'ব 2413 option B number 2 শুদ্ধ correct sequence to হ'ব 2413 তাৰপিছত which tense is correct for the action already completed before another past event etu hobogoi past perfect next where did the narrator and the hack driver enjoy their lunch on Wets Hill next what is the main theme of the story footprint without foot etu main theme to ki it is about a scientific who measures his discover for selfish purpose next select the appropriate option to fill in the blanks she reminds me always that I have to be little more careful I have to be hobo next question number 14 with this you have lost this chance that you had the little hobo karon chance to is uncountable noun aru yat choa subject verb combination dubar ase you have you had eneko eta single sentence jetia subject plus verb combination double thake tetia the little ব্যবহার হয় যদি noun to uncountable থাকে next they were at the park yesterday choose the correct tag question কৰিব লাগে যেহেতু sentence to positive আছে tag to negative কৰিব লাগিব এই কাৰণে এটো এনেদৰে হ'ব weren't they option D select the most appropriate option fill in the blanks she is as beautiful as a peacock in the blue satin saree next find out the sentence where the preposition from is used correctly at from to কোনটোত ব্যৱহাৰ হ'ব butter is made from milk এইটোতহে from preposition বহিব বাকি এটাৰ লগতো from preposition নবহে he cannot part of হ'ব he was annoyed with হ'ব I have get regard for হ'ব গতিকে from to ইয়াতে শুদ্ধ হ'ব next to কৈছে choose the word commonly collocates with the adjective first ৰ লগত কোনটো মিলিব first train মিলিব তাৰপিছত choose the correct option to correct error the following sentence finishing the dinner eto ami ki koribo lagibo after finishing the dinner the guests retired to their rooms section with ako 45 marks ase yat thoka grammar khini alochona korim to yat grammar arambho hoise ako 47 or pora change the voice of the following
Shakespeare wrote the play Hamlet. The play Hamlet was written by the Shakespeare. যেহেতু এইটো simple past tense আছে সেইকাৰণে was আৰু সহায় লোৱা হৈছে. Since the form of the narration, the following narration change কৰিব লাগে. বাক্যটো imperative sentence আছে সেইকাৰণে লিখিব লাগিব he ordered me to leave leave immediately then. Next, ইয়াত immediately এটাৰো সহায় লৈ ল'ব লাগিব সেইকাৰণে এনেকৈ হ'ব he ordered me to leave immediately then. Fill in the blanks with the right alternative. Right alternative ব্যৱহাৰ কৰিব লাগে. August 15 is a historic day for Indians. তাৰপিছত rewrite the following sentence correctly. Put your sign here. Put your sign নহ'ব, put your signature here লিখিব লাগিব. Translate লিখিব লাগে. নেক্সট আছে তিনিটা ট্ৰান্সলেট সেইকেইটা অসমীয়াত অনুবাদ কৰিব লাগে. ইউ শ্বুড ফ'কাছ অন ইউৰ ষ্টাডিজ. তুমি তোমাৰ অধ্যয়নত মনোযোগ দিয়া উচিত. একশ্যন স্পীক লাউডাৰ দেন ৱৰ্ডছ. কথাতকৈ কৰা ভাল. ইফ ইউ নিড মাই হেল্প প্লিজ লেট মি ন'. যদি তোমাৰ মোৰ সহায়ৰ প্ৰয়োজন মোক জানিব দিয়া. গুড চিটিজেন আৰ এন এছেছ টু এ নেশ্যন. এখন দেশৰ বা এখন জাতিৰ বাবে ভাল নাগৰিক সম্পদ. গতিকে এইখিনি আছিল গ্ৰামাৰখিনি ইয়াতে সামৰিছোঁ. ধন্যবাদ.